ধন্যবাদ সকলোকে আপোনালোক আজি এই বিশেষ দিনটোত আমাৰ মাজলৈ অহাৰ বাবে। মই দুটামান কথা ক'ব বিচাৰিছোঁ। ধৰক আমি এতিয়া যিসকল CWC আছোঁ, যে আমি অলৰেডি কৈছে যে আমি 2009 চনৰ পৰা BRC CRC এতিয়া CWC হিচাপে কৰ্মৰত হৈ আছোঁ। আচলতে আমি দুটাকৈ ফ্লেগশ্বিপ প্ৰগ্ৰেমত কাম কৰি আছোঁ, JJM আৰু SBM। যদিও আমি যিটো হিচাপত আমাৰ গোটেই কামখিনিয়ে যিহেতু ফিল্ডত হয়, আমি সেই হিচাপে আমি পে'মেণ্টটো নাপাই, মানে আমাৰ যিটো চেলাৰী হয় সেইটো আমি পোৱা নাই। আজি এই প্ৰেছ মিটৰ যোগেদি মই অনুৰোধ জনাইছোঁ যাতে আমাক গ্ৰেজুৱেট স্কেলৰ দৰমহাটো দিয়ে, আৰু বিশেষকৈ আমাৰ যি যোৱা বছৰ হৈছিলে বিকশিত ভাৰত সংকল্পৰ যাত্ৰা, তাৰ মূল এজেণ্ডা আমি যিকেইটা কাম কৰি আছোঁ তাৰ মাজতে আছিল, যেনে জল জীৱন মিছন হওক, স্বচ্ছ ভাৰত মিছন হওক, মূল আঁচনি হিচাপে লৈ সেই বিকশিত যাত্ৰা আৰম্ভ কৰিছিলে। গতিকে আজি এই প্ৰেছ মিটৰ জৰিয়তে মই পুনৰাই আমাৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱক অনুৰোধ জনাইছোঁ যাতে তেওঁলোকে আমালৈ চায় আৰু আমাৰ যিখিনি সমস্যা হৈ আছে সেই সমস্যাখিনি যাতে সমাধান কৰাত তেওঁ আমাক অতি সোনকালে সমাধান কৰি দিয়ে, তাৰ বাবে আমি অনুৰোধ জনালোঁ। আৰু যিটো ইকুৱেল পে' ফৰ ইকুৱেল ৱৰ্ক বুলি এটা আমাৰ নীতি আছে, সেই নীতিটো মানি যাতে আমাক সকলো বিপদৰ পৰা উদ্ধাৰ কৰে, তাৰ বাবে আমি তেখেতক অনুৰোধ জনালোঁ। ধন্যবাদ। আমাক অনুৰোধ প্ৰদান কৰিছে। আমি তেখেতসকলৰ দায়বদ্ধতাত আমি 336 জন কৰ্মচাৰী অহোপৰুষাৰ্থভাৱে চেষ্টা কৰি প্ৰত্যেকখন চৰকাৰী আঁচনি আমি ফলপ্ৰসূ কৰাৰ স্বাৰ্থত আমি 336 জন উঠিপৰি লাগি আছোঁ। গতিকে আজি আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে যদি আমি চৰকাৰৰ হৈ আমি চৰকাৰৰ বিভিন্ন আঁচনি ফলপ্ৰসূ কৰাৰ স্বাৰ্থত আমি যিহেতু আগবাঢ়ি আছোঁ, গতিকে আমাক এই 336 জন কৰ্মচাৰীয়ে কেনেকৈ খাইছে বা কেনেকৈ গৈছে সেইখিনি যাতে পুংখানুপুংখভাৱে আলোচনা কৰি আমাৰ বিভাগীয় শ্ৰদ্ধাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ শ্ৰদ্ধাৰ বিভাগীয় MD ছাৰ কৈলাশ কাৰ্তিক ছাৰ, আমাৰ সকলোৱে আলোচনা কৰি যাতে এটা সুস্থিৰ সিদ্ধান্ত কৰি আমাৰ যিকেইটা পৰিয়াললৈ আপোনালোকৰ আঁচনিসমূহ আমি ফলপ্ৰসূ কৰাৰ স্বাৰ্থত কাম কৰিছোঁ, আমাক এটা স্থিৰ সিদ্ধান্ত দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। যদি আমাৰ এই স্থিৰ সিদ্ধান্তত আমি উপনীত নহওঁ, আমি 15 দিন আমি সময় লৈছোঁ। ইয়াৰ পাছতে আমি ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম, আৰু তাৰ উপৰিও আমি যি বিভাগত কাম কৰি আছোঁ আমি তাত ক'লা বেজ পৰিধান কৰিম আৰু বিভিন্ন কাৰ্যসূচীৰ পৰা আমি অব্যাহত ল'ম। আজি আপোনালোকৰ জৰিয়তে জানিবলৈ দিছোঁ। আমি 2009 চনৰ পৰা বিজ্ঞাপন আৰু যি আমাৰ বাছনি পৰীক্ষাৰ ভিত্তিত BRC CRC হিচাপে আমাৰ এই CWC সকলক নিযুক্তি দিয়া হৈছিল। আমি CWC সকল যোৱা এই 15-14 বছৰে আমি এই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ টোটেল চেনিটাৰী কেম্পেইন, নিৰ্মল ভাৰত অভিযান, স্বচ্ছ ভাৰত মিছন, জল জীৱন মিছন আদি বিভিন্ন ধৰণৰ আঁচনিৰ লগত যিসমূহ আমাক কাম দায়িত্ব দিয়া হৈছে আমি সেই সুচাৰুৰূপে পালন কৰি আহিছোঁ। কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ তৰফৰ পৰা আমাৰ CWC সকলক আজিলৈকে কোনো ধৰণৰ সহায় সহযোগিতা তেওঁলোকৰ ফালৰ পৰা বা বিভাগৰ ফালৰ পৰা একো ধৰণৰ সহায় সহযোগিতা আমি লাভ কৰা নাই। আজি আমি এই সংবাদমেলৰ জৰিয়তে আমি ৰাজ্য চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী, বিভাগীয় মন্ত্ৰী তথা বিভাগৰ আমি দাবী জনাব বিচাৰিছোঁ যে আমাৰ যি সমস্যাসমূহ আমাৰ আগন্তুক দিনত সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকে যাতে আমাক ইয়াত হস্তক্ষেপ কৰে। আমি CWC সকলৰ আৰু এই ক্ষেত্ৰত আৰু আমি এটা দাবী জনাব বিচাৰিছোঁ যে আমাৰ এই চাকৰিটো নিয়মীয়াকৰণ বা 60 বছৰলৈকে দিব লাগে, আৰু যদি তেওঁলোকে নিয়মীয়াকৰণ বা 60 বছৰৰ ক্ষেত্ৰত কিবা বাধাৰ সন্মুখীন হয় তেতিয়াহ'লে বিভাগত খালী হৈ থকা আমাৰ যি শাখা সহায়ক বা খালাচী পদসমূহ আছে সেইবোৰত আমাৰ শিক্ষাভিত্তিত নিযুক্তি প্ৰদান কৰিব লাগে। আৰু এইখিনিতে আমি ক'ব বিচাৰিছোঁ যে আমাৰ যি CWC সকল আছে আমাৰ আজিলৈকে কোনো ধৰণৰ ইনক্ৰিমেণ্ট PF দিয়ে বা মেডিকেল একো আমাক সুবিধা প্ৰদান কৰা হোৱা নাই। এই ক্ষেত্ৰতো আমি দাবী জনাব বিচাৰিছিলোঁ যে তেওঁলোকে যাতে আমাক এই সুবিধাসমূহ প্ৰদান কৰে। আৰু এইখিনিতে আমি আৰু এটা দাবী জনাব বিচাৰিছোঁ যে আমাৰ যিসকল CWC এতিয়ালৈকে ধৰক দুৰ্ঘটনাজনিত কাৰণতে হওক বা অসুস্থজনিত কাৰণতে হওক পৰলোকগামী ঘটিছে, আমাৰ মানে এনেকুৱা হৈছে অৱস্থা যে যিদিনা আমাৰ ঢুকায় মানে ধৰক 1 মাহৰ 10 তাৰিখে ঢুকাইছে, মাত্ৰ 10 দিনৰহে দৰমহাটো পাম, বাকী আমাক বিভিন্ন সুবিধা একো প্ৰদান কৰা নহয়। সেইকাৰণে আমি চৰকাৰক মানে দাবী জনাব বিচাৰিছোঁ যে আমাৰ যিসকল মানে এতিয়ালৈকে স্বৰ্গগামী বা পৰলোকগামী হৈছে তেওঁলোকক যাতে ন্যূনতম 10 লাখ টকা ক্ষতিপূৰণ প্ৰদান কৰে। আমি